হেল্ল' এভৰিৱান, আজি আমাৰ কলেজ উইকৰ শেষৰটো দিন। সেইকাৰণে মন যোৱা নাই যদি উঠিবলগীয়া হ'ল। ইফালে বতৰে কেতিয়া কান্দি দিয়ে একো ঠিক নাই। মা লাগি আছে কাপোৰ ইস্ত্ৰি কৰাত। কলেজৰ মংগলসূত্ৰডাল পিন্ধি ৰেডি হৈ গ'লো। তাৰপিছত মই উলিয়াই ল'লো হাইট বঢ়োৱা যন্ত্ৰ আৰু লগত খানদানী ব্ৰেচলেটডাল লগাই ল'লো। অভি তো লগ ৰহি হে না ছাপৰি বালি। এতিয়া গৈ আছো ৰাস্তাৰ মূৰলৈ, কাৰণ প্ৰিয় মিত্ৰগৰাকীৰ লগত যোৱা কথা আছিল। কেমেৰা টোৱাবই নোৱাৰি গাইছ, পজ আহিয়ে যায়। সেইকাৰণে কেমেৰা কৰি দিলো বেক। এয়া মহাবিদ্যালয়ত পদাৰ্পণ কৰিলো। এয়া মোৰ অনুৰাগীয়ে নমস্কাৰ দি আদৰণি জনাইছে মোক। ইফালে আমাৰ ডিপাৰ্টমেণ্টৰ চব ৰেডি হৈ আছে আৰু ইহঁত দুজনীক মই সেন্দুৰটো দি মোৰ পত্নী বনাই ল'লো। আৰু এইফালে আমাৰ ৰেলীটোৰ কাৰণে ছাৰহঁতে ঠিক ঠাক কৰি আছে। তাৰ ঘৰৰ কৌটিকলীয়া যুগৰ টিভি উঠাই আনিলে ঠিক নাই। আৰু এয়া হৈছে টিভি চোৱা মানুহ। তো এতিয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। আমি বাছি লোৱা বিষয়টো আছিলে সময়ৰ গতিত সংবাদ মাধ্যমৰ সুৰ। মানে শিলালিপিৰ পৰা আৰম্ভ কৰি প্ৰচাৰ মাধ্যমলৈকে দেখুওৱা হৈছে। গৈ থাকোঁতে আমাৰ ককাইদেউকো দেখিলো। হৈয়া এতিয়া বৰষুণত তিতি বুৰি হ'লেও আহি পেলাই বহিছো মুকলি সভা চাবলৈ। আজিলে বাই।